মহানগৰীত এছপিৰ স্বাক্ষৰ জাল কৰি কনিষ্টেবল এগৰাকী ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে। গৃহৰক্ষী জোৱানসহ গ্ৰেপ্তাৰ কৰা হৈছে 4জনক। পৰ্টেল সাংবাদিকসহ এগৰাকী ব্যৱসায়ী, এজন কনিষ্টেবল আৰু এজন গৃহৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান চন্দ্ৰ বৰগোহাঁই। ডিচিপি মৃণাল ডেকাৰ স্বাক্ষৰ কৰিছিল চন্দ্ৰ বৰগোহাঁয়ে আৰু বৰ্তমান শদিয়া থানালৈ লৈ যোৱা হৈছে চন্দ্ৰ বৰগোহাঁই। ফাৰ্ষ্ট এপিবিএনৰ কনিষ্টেবলজনক গ্ৰেপ্তাৰ কৰিছে শদিয়া আৰক্ষীয়ে। আমি যোৱা 6 তাৰিখে এটা ইনফৰমেশ্যন পাইছিলোঁ। আমাৰ প্ৰিভিয়াছ যোন এছপি ছাৰ আছিল মৃণাল ডেকা ছাৰ, তেখেতে এটা কমপ্লেইন দিছিলে যে এজন আমাৰ হোমগাৰ্ড চন্দ্ৰ বৰগোহাঁই বুলি, তেওঁ আমাৰ ৰাইডাৰ পাৰ্টিত কৰি আছে। তেওঁ এটা ফৰ্জ কৰি পেলাই এখন আই কাৰ্ড বনাইছে আৰু আই কাৰ্ডখন মানে তেওঁ হোমগাৰ্ড হয়, কিন্তু কনষ্টেবলৰ নামত এখন আই কাৰ্ড বনাই লৈ পেলাই তেওঁ SBI ডিগবৈ যোনটো শাখা আছে, ব্ৰাঞ্চ আছে, তাৰ পৰা তেওঁ 5,80,000 লোন চেংচন কৰিছে সেই আই কাৰ্ডখন বেছ কৰি পেলাই। তো সেই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আমি চন্দ্ৰ বৰগোহাঁই যোন আমাৰ হোমগাৰ্ড, তেখেতক আমি লগালগ আনিলোঁ সোধ পোছৰ কাৰণে।